এজন মাটিৰ মূৰ্তি বনোৱা মানুহে ওপৰৱালাক সুধিলে, আপুনিও কলাকাৰ আৰু ময়ো কলাকাৰ। আপুনি মোৰ দৰে বহুত পুতলা বনাই পৃথিৱীলৈ পঠাইছে আৰু মই আপোনাৰ অসংখ্য মূৰ্তি বনাই বেচিছোঁ। কিন্তু হে মোৰ ওপৰৱালা, সেই সময়ত মোৰ বহুত লাজ লাগে যেতিয়া আপুনি বনোৱা পুতলাবোৰে নিজৰ ভিতৰতে কাজিয়া কৰে আৰু মই বনোৱা মূৰ্তিবোৰৰ আগত শিৰ নত কৰে। তেতিয়া ওপৰৱালাই একো নকলে। নমস্কাৰ, সকলোকে সুপ্ৰভাত জনাই নিতৌ পুৱা 7:07 প্ৰকাশ কৰা ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আহক এই ভিডিঅ'টোৰ জৰিয়তে কেইটামান সুন্দৰ কথাৰে মনটোক সজীৱ কৰোঁ। জীৱনটো সঁচাকৈ আচৰিত। যাক ভাল বন্ধু বুলি ভাবিব সিয়ে প্ৰতাৰণা কৰিব। যাক সঁচাকৈ ভাল পাব তেওঁ অৱহেলা কৰিব আৰু যাকেই আপুনি সকলোতকৈ বেছি বিশ্বাস কৰিব সিয়েই আপোনাৰ বিশ্বাস ভাঙিব। ভালপোৱা মানুহজনক শাসন কৰক, কিন্তু অপমান নহয়, কিয়নো শাসনত ভালপোৱা থাকে, অপমানত নহয়। এইখন সংসাৰৰ নিয়ম। যদি মৰম বিচাৰে তেন্তে মৰম দিব লাগিব, যদি সন্মান বিচাৰে তেন্তে সন্মান দিব লাগিব, আৰু আপোনাক যদি বিশ্বাস লাগে তেন্তে আপুনিও বিশ্বাস দিব লাগিব। ৰাজনীতিত যদি সম্পৰ্ক হয় বহু ভাল কথা, কিন্তু বৰ্তমান সময়ত সম্পৰ্কৰ মাজতো ৰাজনীতি হয়, যিটো নেকি বহুত বেয়া কথা। এইখন সংসাৰৰ সকলো সমস্যাৰে 3টা সমাধান আছে। 1. স্বীকাৰ কৰক, 2. পৰিৱৰ্তন হওক, আৰু 3 হৈছে এৰি দিয়ক। যদি স্বীকাৰ কৰিব নোৱাৰে তেন্তে বদলি হৈ দেখাওক, আৰু যদি বদলি হ'ব নোৱাৰে তেন্তে ওপৰৱালাৰ ওপৰত এৰি দিয়ক। কোনোবা এজনে ঠিকেই কৈছিল, সহায় সকলোকে কৰক, কিন্তু আশা কাৰো পৰা নকৰিব, কিয়নো মনত ৰাখিব সহায়ৰ সঠিক ফল ওপৰৱালাই দিয়ে, তলৰবোৰে নহয়। প্ৰেম আত্মাৰে হয়, শৰীৰে নহয়। যিটো শৰীৰৰ পৰা হয় সেইটো আকৰ্ষণ, আৰু যিটো আত্মাৰে হয় সেইটোহে প্ৰকৃত প্ৰেম। অপেক্ষা কৰাটো শুদ্ধ প্ৰেমৰ পৰিচয়। সকলোৱে প্ৰেম কৰিব পাৰে, কিন্তু সকলোৱে প্ৰেমত অপেক্ষা কৰিব নোৱাৰে। বৃদ্ধসকলে অতীতত জীয়াই থাকে, সেয়ে নিৰাশ হয়। যুৱকসকলে ভৱিষ্যতত জীয়াই থাকে, সেয়ে নিৰাশ হয়। কিন্তু এটা সৰু ল'ৰাই সদায় বৰ্তমানত থাকে, সেয়ে সদায় আনন্দত থাকে। এইটো ভাবি সুখী হওক, যিটো আছিল ভাল আছিল, যিটো বাকী আছে সেইখিনি আৰু ভাল, আৰু যিটো আগলৈ হ'ব সেইটো সকলোতকৈ ভাল হ'ব। অধিকাৰৰ কাৰণে যুঁজক, অধিকাৰৰ কাৰণে যুঁজক, কিন্তু যাৰ ওপৰত অধিকাৰ নাই তাক কেতিয়াও মোহ নকৰিব। উদাৰ হওক, কিন্তু নিজক ব্যৱহাৰ কৰিবলৈ নিদিব। মৰম কৰক, কিন্তু নিজক আঘাত লাগিবলৈ নিদিব। বিশ্বাস কৰক, কিন্তু অজলা নহ'ব। আনৰ শুনক, কিন্তু নিজৰ শব্দ শেষ নকৰিব। আমি মানুহবোৰ বৰ আচৰিত নহয়নে? যিটো চকুৰে দেখা পাওঁ সেইটো সহজে বিশ্বাস কৰিবলৈ টান পাওঁ, কিন্তু যিটো কাণেৰে শুনো সেইটো অতি সহজেই বিশ্বাস কৰোঁ। নমস্কাৰ দৰ্শকসকল, সকলোকে পুৱাৰ সম্ভাষণ জনাই ইউনিক আছাম ফেচবুক পেজৰ নিতৌ পুৱা 7:07 প্ৰকাশ কৰা ভিডিঅ'টোলৈ আন্তৰিকতাৰে সকলোকে আদৰিছোঁ। সকলোৰে আজিৰ দিনটো শুভ হওক। আহক আজি পুৱাৰ অমৃত বাণীসমূহ শুনো। অপেক্ষা কেৱল সেইজনৰহে কৰিব যিজনে আপোনাৰ সময়ৰ মূল্য বুজে। আচলতে কি জানে, মানুহৰ জীৱনলৈ বেয়া সময় আৰু মুখা পিন্ধা মানুহ অহাটো খুবেই দৰকাৰী।
কাৰণ এখন কিতাপৰ পৰা যিমান শিকিব পাৰি তাতকৈ বেছি বেয়া সময় আৰু মুখা পিন্ধা মানুহৰ পৰা শিকিব পাৰি। মানুহৰ জীৱনটো হ'ল এজোপা ফল গছৰ দৰে, য'ত প্ৰথমে কলি থাকিলে ঔষধ দি ডাঙৰ কৰা হয়। ফল ডাঙৰ হ'লে তাক পাথৰ মাৰি শৰাই খোৱা হয় আৰু শেষত সুস্বাদু ফলকো কিন্তু টেঙা বুলি কোৱা হয়। এয়াই মানুহৰ প্ৰকৃত ৰূপ। গোটেই পৃথিৱীখনৰ লগত যুঁজিব পাৰোঁ, কিন্তু আপোনবোৰৰ লগত নোৱাৰোঁ। কাৰণ আপোনবোৰৰ লগত জিকিব নিবিচাৰোঁ, জীয়াই থাকিব বিচাৰোঁ। ক্ষমা ভুলৰ মলম হ'ব পাৰে, কিন্তু বিশ্বাস ভঙাৰ নহয়। সেই জীৱনত কেতিয়াবা ভুল কৰিলেও কেতিয়াও কাৰো বিশ্বাস নাভাঙিব। এইটো কলিযুগ হয় বন্ধুসকল। মিছাক সঁচা আৰু সঁচাক মিছা কৰিব পৰাটো একেবাৰেই ইয়াত সহজ। এই কথাকেইটা সদায় মনত ৰাখিবা। কাৰোবাৰ অধপতন দেখি আনন্দ প্ৰকাশ নকৰিবা, কিয়নো ভৱিষ্যতে তোমাৰ কাৰণে কি প্ৰস্তুত কৰি ৰাখিছে সেই সম্পৰ্কে তোমাৰ কোনো ধাৰণা নাই। সেইবোৰ মানুহক সন্মান কৰিব শিকা, যাৰ লগত বেয়া ব্যৱহাৰ কৰিলেও তোমাৰ লগত যিয়ে বেয়া ব্যৱহাৰ নকৰে। পঢ়া শুনা কৰি জীৱনত উন্নতি কৰা, কিন্তু কাৰোবাৰ কান্ধত থিয় হৈ ওপৰত উঠাৰ চেষ্টা নকৰিবা। কাৰোবাক সহায় কৰি পিছফালে ঘূৰি নাচাবা, সি লাজ পাব পাৰে। ডাঙৰ হ'বলৈ নহয়, মানুহ হ'বলৈ চেষ্টা কৰা। কথা হজম কৰিবলৈ শিকা, এইটো এটা ডাঙৰ গুণ, তোমাক জীৱনত জিকোতে সহায় কৰিব। জীৱনত এনেকুৱা কৰি দেখুওৱা, আজি যিয়ে তোমাৰ ফোন ৰিচিভ কৰা নাই সি যেন তোমাক গুগলত চাৰ্চ কৰে। গোটেই পৃথিৱীক পোহৰাই তুলিবলৈ যেনেকৈ এটা সূৰ্যই যথেষ্ট, ঠিক সেইদৰে গোটেই জীৱনটোক সজাবলৈ এজন মনৰ নিচিনা মানুহেই যথেষ্ট। এই কথাকেইটা মন কৰিব। বেছি কথাত সন্মান নষ্ট, বেছি মৰমত সন্তান নষ্ট, বেছি নিমখে আঞ্জা নষ্ট, আৰু বেছি ভাল পোৱাত জীৱন নষ্ট। মানুহে তাৰ কাৰণেই মনৰ ভিতৰত বেছি আশা জমাই ৰাখে, যাক নাপাব বুলি জানিও মূৰ্খৰ দৰে তাৰ কাৰণে অপেক্ষা কৰে।